নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল এটি বিশেষ খবৰ আজি ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইখন হৈছে জুলাই মাহৰ 4 তাৰিখে অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা অহা এখন বিশেষ চিঠি। এই চিঠিখন অসম চৰকাৰৰ ছেক্ৰেটাৰী শ্ৰী নাৰায়ণ কনৱাৰ মহাশয়ে প্ৰত্যেকখন জিলাৰে এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকললৈকে পঠাইছে। চিঠিখনৰ বিষয়বস্তুটো হৈছে এবচেণ্ট টিচাৰ এণ্ড শিক্ষা হেতু, অৰ্থাৎ শিক্ষা হেতুত বহু সময় ধৰি বহু সংখ্যক ছাৰ বাইদেৱে এটেণ্ডেঞ্চ দিয়া নাই। ইয়াৰে এটেণ্ডেঞ্চ নিদিয়া যিসকল ছাৰ বাইদেউ আছে সেই ছাৰ বাইদেউসকলৰ জিলাভিত্তিক তথ্য দিয়া হৈছে আৰু যিসকল ছাৰ বাইদেৱে এটেণ্ডেঞ্চ দিয়া নাই সেই ছাৰ বাইদেউৰ সংখ্যা হৈছে ৪,৯০৭ জন আৰু এই জিলাভিত্তিক যি ৪,৯০৭ জন ছাৰ বাইদেউৰ তথ্য ইয়াতে দিয়া হৈছে। প্ৰত্যেকখন জিলাৰে তথ্য দিয়া হৈছে। এই যি ছাৰ বাইদেউৰ তথ্য আছে তেওঁলোকৰ ওপৰত এটি প্ৰত্যেকখন জিলাৰ এডিশ্যনেল যি কমিশ্যনাৰ আছে, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আছে, তেওঁলোকক এটি ৰিপৰ্ট দিবৰ কাৰণে দিয়া হৈছে। প্ৰকৃততে তেওঁলোকে কিয় এটেণ্ডেঞ্চটো দিয়া নাই, তেওঁলোকৰ বিশেষ কিবা অসুবিধা নে প্ৰকৃততে তেওঁলোক বিদ্যালয়ত নাই, আৰু যেতিয়ালৈকে তেওঁলোকে ৰিপৰ্টটোত ছাবমিট নকৰা পৰ্যন্ত তেওঁলোকৰ দৰমহা হোল্ড কৰি ৰাখিবৰ কাৰণে কোৱা হৈছে, অৰ্থাৎ তেওঁলোকৰ দৰমহাটো বন্ধ কৰি ৰাখিবৰ কাৰণে কোৱা হৈছে। তলৰ বাক্যটো লিখা হৈছে যে কি ইট ইজ টু বি মেনশ্যন ডেট দি চেলাৰী অফ দিছ টিচাৰ মে বি কিপ অন হোল্ড টিল দি ছাবমিশ্যন অফ ৰিপৰ্ট, অৰ্থাৎ যেতিয়ালৈকে ৰিপৰ্টটো এওঁলোকে ছাবমিট নকৰিব, যিসকল মানে সেই শিক্ষকসকলৰ পৰিৱৰ্তে যেতিয়ালৈকে ৰিপৰ্ট ছাবমিট নহ'ব, কিহৰ কাৰণে অনুপস্থিত আছে, ইয়াৰে বহু সংখ্যক শিক্ষক বি এড ডেপুটেশ্যনত আছে বা আন কিবা তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আছে, বা কিবা কাৰণত কোনোবা এজন শিক্ষক কিবা কাৰণত ৰিটায়াৰমেণ্টতো যাব পাৰে, তেওঁৰ নামটো হয়তো শিক্ষা হেতুৰ পৰা ওলোৱা নাই। সেইকাৰণে আজিৰ পৰা কিছুদিন আগতে বিশেষ এটা মেছেজ আহি আছিলে যে কি কোনোবা শিক্ষক যদি কিবা কাৰণত ৰিটায়াৰমেণ্টত গৈছে, কিবা কাৰণত কোনোবা শিক্ষক এক্সপায়াৰ হৈছে বা তেনেকুৱা ধৰণৰ হৈছে, তেওঁলোকক তৎক্ষণিকভাৱে শিক্ষা হেতু পৰ্টেলৰ পৰা ওলাই দিব লাগে, ডিলিট কৰিব লাগে, এই কথাটো কোৱা হৈছিলে। গতিকে ইয়াৰে হয়তো বহু সংখ্যক শিক্ষক তেনেকুৱা ধৰণৰ থাকিব পাৰে। গতিকে বি এড ডেপুটেশ্যনতো বহু সংখ্যক শিক্ষক আছে, সেই কথাটো ইতিমধ্যে গম পোৱা গৈছে। গতিকে এই ৰিপৰ্টটো নিদিয়ালৈকে মাত্ৰ সেই শিক্ষকসকলৰ দৰমহা হোল্ড কৰা হৈছে। কিন্তু বৰ্তমান কথাটো হৈছে ৪,৯০৭ জন শিক্ষকৰ এই ৰিপৰ্টটো নোযোৱা পৰ্যন্ত দৰমহা হোল্ড কৰিবৰ কাৰণে হোল্ড হৈ থাকিব। গতিকে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টোৰ জৰিয়তে কথাখিনি জনালোঁ আৰু ডিষ্ট্ৰিক্ট ৱাইজ যিটো ৰিপৰ্টটো ইয়াতে দিয়া হৈছে যে কিমানখন জিলাৰ কিমানজন শিক্ষকৰ দৰমহা বৰ্তমান হোল্ড হ'ব এই ৰিপৰ্টটো ছাবমিট নোহোৱা পৰ্যন্ত, তেনেকুৱা ধৰণে সৰ্বমুঠ ৪,৯০৭ জন শিক্ষকৰ দৰমহা বৰ্তমান হোল্ড হ'ব। গতিকে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব। ধন্যবাদ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।